মই মোৰ ফুলৰ টাববিলাক এনেদৰে তিতা কাপোৰ আৰু চাৰ্ফ দি পেলাই প্ৰায় চাফা কৰি থাকোঁ, নহ'লে ফুলবিলাক দেখিবলৈ খুবেই লেতেৰা দেখি। আৰু আপোনালোকে ফ্ৰেছ দেখিবৰ কাৰণে পানী স্প্ৰে' কৰিব পাৰে। মই এতিয়া নৰ্মেল পানী দি স্প্ৰে' কৰি আছোঁ। আৰু কিন্তু ফুলাবৰ কাৰণে যেতিয়া স্প্ৰে' কৰোঁ, মই পিঁয়াজৰ পাহিবিলাক যোনবিলাক থাকে সেইবিলাক তিয়াই থৈ পেলাই এনেকৈ স্প্ৰে' কৰি থাকোঁ। খুব এটা ধুনীয়া ৰিজাল্ট পোৱা যায়, খুব ঘনকৈ ফুলিবলৈ আৰম্ভ কৰে। এইটো আপোনালোকেও কৰি চাব পাৰে। যিহেতু গোটেইবোৰ ফুল ফুলাৰ ছিজন, এতিয়া গোটেইবোৰ মই পিঁয়াজ পানী এনেকৈ দি স্প্ৰে' কৰি থাকোঁ, খুব বেছিকৈ ফুলিবলৈ আৰম্ভ কৰে। আৰু এয়া হৈ গ'ল পিংক কালাৰ জেৰেনিয়াম। যিহেতু জেৰেনিয়ামৰ ছিজন এতিয়া, আৰু যেতিয়া জেৰেনিয়ামবোৰ ফুলিবলৈ আৰম্ভ কৰে, তেতিয়া গুৰিতে থকা যোনবিলাক আগৰ পুৰণা পাত থাকে, সেই পাতবিলাক আপোনালোকে কেঁচিৰে কাটি দিব। তেতিয়া ফুলজোপা গ্ৰ'থ খুব ধুনীয়াকৈ আৰম্ভ হ'ব। আৰু ইয়াত চাওকচোন ডেণ্ঠাছ, এইজোপা ডেণ্ঠাছ ক'ৰপানো দুজোপা এনেকৈ দুপাহ এনেকুৱাকৈ ফুলিবলৈ আৰম্ভ কৰিলে ওখ ওখকৈ। খুবেই বেয়া পাওঁ এনেকুৱা হ'লে। আপোনালোকৰো এনেকুৱা হয় নেকি বাৰু জনাবচোন। আৰু এয়া হৈ গ'ল ৰেড কালাৰ জেৰেনিয়াম। যিহেতু গোটেইবোৰতে চব ধূলি পৰি আছিলে, আৰু মই চবতে এনেকৈ পানী মাৰি মাৰি ফ্ৰেছ কৰি আছোঁ। আৰু ফুলৰ ছিজন যিহেতু ইন্দ্ৰমালতী এইবিলাকৰ ছিজন গৈছেগৈ, আৰু তথাপি মই দুটামান এনেকৈ ইন্দ্ৰমালতী ৰাখি দিছোঁ, যিহেতু ময়ো এৰিব নোৱাৰোঁ, নহয়নে বাৰু। আৰু ভিডিঅ' এটা কৰি ৰাখিলোঁ, যিহেতু ফুলৰ কাম কৰিয়ে আছিলোঁ, আৰু আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ। ভাল লাগিলে এটা কমেণ্ট কৰিব।